নিশ্চয়কৈ ৰাজদীপ চক আচলতে বহু প্ৰত্যাশিত যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো তিনিজনীয়া যি মন্ত্ৰীগোট আছে মন্ত্ৰীগোটৰ ৰণোজ পেগুৰ অধ্যক্ষতাত কালি বিধানসভাত যি প্ৰতিবেদন সেই প্ৰতিবেদন দাখিল কৰা হ'ল আৰু তাৰ পিছতে দেখা গৈছিলে যে শিৱসাগৰত কিছু মিশ্ৰিত প্ৰতিক্ৰিয়া আছিল কিন্তু এই মুহূৰ্তত যদি মই উল্লেখ কৰোঁ তেতিয়াহ'লে কালি যিখন প্ৰতিবেদন দাখিল কৰিছিল সেই প্ৰতিবেদন দাখিল কৰাৰ পিছত এই বিৰোধী যিসকল বিধায়ক আছে সেই বিধায়কসকলে তেওঁলোকে কৈছিল যে এয়া বিধানসভা নিৰ্বাচনৰ আগত এটা ডাঙৰ টুপি বা এটা ডাঙৰ জাপি এই কথা বতৰাখিনি উল্লেখ কৰিছে কিন্তু কালি সন্ধিয়াৰ ভাগত দেখা গৈছিলে যে শিৱসাগৰৰ কিছু দল সংগঠনে এই যিটো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোক লৈ আচলতে তেওঁলোকে উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছিলে কিন্তু এই মুহূৰ্তত মই ঐতিহাসিক ৰংঘৰৰ সন্মুখত আছোঁ আৰু এই ৰংঘৰৰ সন্মুখত মই দুজনকৈ বিষয়ববীয়া আছে মই এই মুহূৰ্তত আটাচুৰ এজন বিষয়ববীয়া মোৰ লগত আছে আহোম এজন বিষয়ববীয়া মোৰ লগত আছে মই পোনে আটাচুৰ বিষয়ববীয়া পাৰ্থ গগৈ আছে মই তোমাৰ পৰা আচলতে জানিব বিচাৰিম 6 জনগোষ্ঠীৰ জনজাতিকৰণ যিটো সংগ্ৰাম সেই সংগ্ৰামখন দীঘলীয়া কিন্তু দেখা গৈছে যে এটা ষ্টেপ কালি আগবাঢ়িছে এই মুহূৰ্তত তোমালোকৰ প্ৰতিক্ৰিয়া কি হ'ব চক জাতিৰ বেলি মাৰ যোৱাৰ এই গভীৰ সংকটৰ সময়ত জনজাতিকৰণ হৈছে আমাৰ ভৱিষ্যত দিনৰ জীয়াই থকাৰ মূল দলিল আৰু এই জনজাতিকৰণৰ বিষয়টোক এধাপ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যোৱাকালি মন্ত্ৰীগোটৰ যি প্ৰতিবেদন দাখিল কৰিলে তাৰলৈ আমি যথেষ্ট আশাবাদী আৰু এই আশাবাদীয়ে নহয় আৰু এই ক্ষেত্ৰত আমি এটা ক'ব বিচাৰিম যে এইখন চৰকাৰে পূৰ্ব চৰকাৰ তুলনাত কিছু ব্যক্তিক্ৰমী ৰূপত এই কাৰ্যসূচী আমাৰ যি জনজাতিকৰণৰ বিষয়টো আগবঢ়াই লৈ গৈছে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু তাৰ সমান্তৰালকৈ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইয়াৰ পিছৰ পৰ্যায়ত তেওঁৰ কিন্তু দায়িত্ব বাঢ়িল কাৰণ এই এতিয়া এটা প্ৰাৰম্ভিক পৰ্যায় আগবাঢ়িছে আৰু ইয়াৰ সমান্তৰালকৈ ইয়াৰ পিছৰ যিখিনি ব্যৱস্থাৱলী আছে যি কাৰ্যক্ৰমণিকা আছে এইখিনি ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি ক্ষিপ্ৰতাৰে অৰ্থাৎ আমাৰ নিৰ্বাচনৰ প্ৰাক্ষণত কিন্তু আমাক জনজাতিকৰণ দিব লাগিব কাৰণ এতিয়াও এই গোটেই ব্যৱস্থাৱলী গৈ কেন্দ্ৰলৈ যাব কেন্দ্ৰত গৈ গোটেই এই কাগজ পত্ৰৰ গোটেই এইখিনি দীঘলীয়া পৰিক্ৰমা আছে তাত ৰাষ্ট্ৰপতি অনুমোদনলৈকে এটা দীঘলীয়া পৰিক্ৰমা গতিকে এই গোটেই বিধিগতভাৱে গোটেই ব্যৱস্থাৱলী সমাপন কৰি নিৰ্বাচনৰ প্ৰাক্ষণত কিন্তু আমাক জনজাতিকৰণ দিব লাগিব কিয়নো আমি এইটো কাৰণে এই কথা কৈছোঁ বিভিন্ন সময়ত আমি চৰকাৰসমূহক দেখিছোঁ যে কি কংগ্ৰেছ চৰকাৰ হওক বা বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ যে এই নিৰ্বাচনৰ প্ৰাক্ষণত কেৱল মাত্ৰ লালিপপলৈ পৰ্যবেক্ষিত হৈছে গতিকে এইবাৰ আমি আশা প্ৰকাশ কৰিছোঁ বিজেপি চৰকাৰে অন্ততঃ এই কামটো নকৰে বুলি আমি আশা প্ৰকাশ কৰিছোঁ সেইবাবে আমি আশা প্ৰকাশ কৰিছোঁ অনাগত দিনত খুব ক্ষিপ্ৰতাৰে এই আমাক জনজাতিকৰণ পোৱাৰ ক্ষেত্ৰত যাতে আমাক যাতে এটা নিৰ্বাচনৰ প্ৰাক্ষণত জনজাতিকৰণ প্ৰদান কৰে তাৰ আমি আশা প্ৰকাশ কৰিছোঁ